এতিয়া মহিলাই আগুৰি আছে। আজি এই চোতালখনলৈ চালেও আমি গম পাওঁ অধিকাংশই মহিলা। গতিকে মহিলাৰ কাৰণে বাট আমি নাপাওঁ, যি অকণমান কেতিয়াবা পাওঁ তাতে অকণমান বাট বোলো। সেয়া খুব তাকৰ হৈছে এতিয়া। যি নহওক কৃষ্টিটো ধৰি ৰাখিবৰ কাৰণে যত্ন কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু দৰঙী যিহেতু এয়া দৰঙৰ নাম, দৰঙতেই জন্ম হোৱা নাম, ইয়াৰ যদি আমি এৰি দিওঁ তেনেহ'লে ইয়াৰ বৈশিষ্ট্য একেবাৰে ধূলিসাৎ হৈ পৰিব। এতিয়া আপোনালোকে বুজিছে যে নতুনসকলৰ যি মানে ৰস, এই ৰসে আমাৰ বেছিকৈ মিঠা খালে যিটো আমাৰ সচৰাচৰ ৰাইজৰ ৰোগে পাইছে, সেই ৰোগটোৱে হৈছে এই নামৰটো, ডায়েবেটিছ। নামটোহে হৈছে মানে ক্ষয় হৈ গৈ আছে। এতিয়া নামৰ যি মূল বস্তু, সেই মূল বস্তুবিলাক এই ৰসে নাইকিয়া কৰি নিব ধৰিছে। উপায়তো নাই, সময়ৰ পৰিৱৰ্তন মানি যাবও লাগিব। তথাপিতো দৰঙীয়া হিচাপে দৰঙৰ এই কৃষ্টিটো একেবাৰে পংগু নকৰি অকণমান সবলভাৱে ৰাখিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগে। অকল আমাৰ নামৰ শিল্পীসকলৰ এই দায়িত্ব নহয়, কিন্তু এয়া সকলোৰে, দৰংবাসী সকলোৰে এই দায়িত্ব। এই দায়িত্ব সকলোৱে বহন কৰিব লাগিব। তেতিয়াহে আমাৰ কলা কৃষ্টি, এই নাগাৰা নাম অতি সুন্দৰভাৱে ৰৈ থাকিব। যি নহওক আমি আপোনালোকক কিছু পিছলৈ লৈ যাব বিচাৰিছোঁ। 70ৰ দশকত অনাতাঁৰ কেন্দ্ৰ গুৱাহাটী যোগে প্ৰয়াত মহেন্দ্ৰনাথ শৰ্মাদেৱে এটি নাম পৰিৱেশন কৰিছিল, আৰু সেই নামটিকে